হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বেদ আৰু অনু জীৰ ওচৰলৈ গৈছিল আৰু তেতিয়া অনু আৰু বেদক দেখি জীৱে তোমাক দুটাক এনেকে দেখি বহুত ভাল লাগিছে বুলি কোৱা দেখিবলৈ পাইছিল। আৰু মই তোমাৰ বিয়াখনলৈ বহুত আশা কৰিছিলো, ভাবিছিলো তোমাৰ বিয়াত বহুত ফূৰ্তি কৰিম, পিছে তুমিতো বিয়া হৈ গলা বুলি অনুক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদক ৰত্নই দেখা পাব আৰু তেতিয়া ৰত্নই তই কি এতিয়াও কামবিলাক বাদ দিয়া নাই নেকি বুলি সুধিব। আৰু তেতিয়া বেদই তই কিয় সুধিলি বুলি ৰত্নক কব আৰু তেতিয়া ৰত্নই সেইদিনা ৰাতি অনুভূতিয়ে মোক ফোন কৰিছিল আৰু তোৰ কথা সুধিছিল, এতিয়া তই বিয়া পাতিলি, তোৰ এখন সংসাৰ আছে, গতিকে আগৰ কামবিলাক বাদ দে বুলি বেদক কৈ থকা দেখিবলৈ পাব। ইফালে আকৌ পমৰ দেউতাকে ডক্তৰৰ লগত কথা পাতি যোৱাৰ পিছত মাকে ডক্তৰে কি ক'লে বুলি সুধিব আৰু তেতিয়া পমৰ যে ট্ৰিটমেণ্ট দীঘলীয়া হ'ব আৰু যদি তাৰ ভাগ্য ভাল থাকে তেতিয়াহ'লে যে চকুৰ দৃষ্টি ঘূৰি আহিব পাৰে বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আনফালে প্ৰজ্ঞাই পমে যে চকুৰে দেখা নোপোৱা হৈছে সেই কথাটো গম পাই প্ৰজ্ঞাক পুলিচে লৈ যাব বুলি ভাবি প্ৰজ্ঞাই বহুত বেছি ভয় খাই থকা দেখিবলৈ পাব। এতিয়া বাৰু প্ৰজ্ঞাই যে পমৰ অৱস্থা তেনেকুৱা কৰিলে এই সকলোবোৰ কথা গম পাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।